লৈ স্বাগতম জনাইছোঁ। আজি আমি যোৱা 29 তাৰিখত হৈ যোৱা ক্লাছ 3 ড্ৰাইভাৰ যিটো পৰীক্ষা হৈছিল তাৰে কুৱেশ্যনটোৰ একুৰেট এনচাৰ আমি লৈ আহিছোঁ। চ' দেৰি নকৰি পেলাই আমি আৰম্ভ কৰোঁ। চ' ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল? চ' ডাইৰেক্ট এনচাৰটো মই কৈ দিছোঁ। ইয়াৰে এনচাৰটো হ'ব বিশ্বজিৎ দৈমাৰী। পিছৰ কুৱেশ্যনটো কৈছে নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? চ' এইটো চবেই জানে, ATM ৰ পৰা হয়নে? টেক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰি ডাকঘৰ পালেগৈ, য'ত তেওঁ বাওঁফালে ঘূৰি 8 কিলোমিটাৰ পথ অতিক্ৰম কৰি বিমানবন্দৰ পায়গৈ। কাৰ্যালয়ৰ পৰা বিমানবন্দৰলৈ ৰৈখিক দূৰত্ব কিমান হ'ব? চ' ইয়াৰে এনচাৰটো হ'বগৈ 10 কিলোমিটাৰ। কিমান হ'ব? 10 কিলোমিটাৰ। মই এইটো বুজাই দিছোঁ। কৈছে টেক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰে। আমি ধৰি লৈছোঁ এইটো 6 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে এনেকৈ চিধা। ঠিক আছে, 6 কিলোমিটাৰ অতিক্ৰম কৰিছে। তাৰপিছত এনেকৈ গৈ থাকিলে এইটো এনেকৈ গৈ আছিল, গতিকে ইয়াৰ লেফ্ট ছাইড হ'ল এনেকৈ গ'ল, লেফ্ট ছাইডে আকৌ কিমান গ'লগৈ 8 কিলোমিটাৰ। চ' 8 কিলোমিটাৰ যোৱাৰ পিছত কৈছে যে বিমানবন্দৰ পায়গৈ। এতিয়া কাৰ্যালয়টো ইয়াত আছিল, গতিকে বিমানবন্দৰ ইয়াত আছিল, গতিকে ইয়াৰ পৰা এইখিনি দূৰত্ব, এইটো ৰৈখিক দূৰত্বৰ কথা সুধিছে। চ' ৰৈখিক দূৰত্ব হ'লে যিহেতু ইয়াত 90 ডিগ্ৰী কোণ কৰি আছে, এইটো 6 কিলোমিটাৰ আছিল আৰু এইটো 8 কিলোমিটাৰ আছিল, গতিকে এইটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। চ' এইটো হ'ব 8 স্কুৱেৰ 64 আৰু এইটো আছিল 6 স্কুৱেৰ 36, গতিকে এই দুটা প্লাছ কৰিলে কিমান পাম আমি? 100 পাই যাম। গতিকে 100ৰ কি উলিয়াব লাগে? বৰ্গমূল উলিয়াব লাগে। গতিকে বৰ্গমূল কিমান হ'ব? 10 কিলোমিটাৰ। কুৱেশ্যনটো যদি ৰঘুৱে কয় যে তেওঁৰ মাতৃ হিমাদ্ৰীৰ একমাত্ৰ জীয়ৰী, তেন্তে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্বন্ধৰে সম্পৰ্কিত হ'ব? চ' ইয়াৰে যিটো এনচাৰ হ'ব সেইটো হ'ব পুত্ৰ। কুৱেশ্যন 5 হুইচ অফ দি ফলোয়িং পাংচুৱেশ্যন মাৰ্ক ইজ মিছিং ইন দ্য চেণ্টেন্স? ৰাকেশ suddenly said last night I heard a fox howling. চ' ইয়াত কৈছে কোনটা পাংচুৱেশ্যন মাৰ্ক হয়নে মিচিং হৈ আছে। চ' ইয়াৰে এনচাৰটো হ'ব এইটো হয়নে, ইনভাৰ্টেড কমা যিটো আছে সেইটো মিচিং হৈ আছে, কাৰণ এইটো আছে ৰিপৰ্টিং স্পীচ আৰু এইটো আছে ৰিপৰ্টেড স্পীচ হয়নে। ৰিপৰ্টেড স্পীচটো সদায় এনেকুৱা ব্ৰেকেটৰ ভিতৰত থাকে। চ' সেইটো ব্ৰেকেটটো মিচিং হৈ আছে। চি এনচাৰ শুদ্ধ। হোৱাট ইজ দ্য এণ্টনাইম অফ চ'ল? চ'লৰ এণ্টনাইম বিপৰীত শব্দ লাগে, কি হ'ব? এইটো ফাৰ্ষ্ট হ'ব এনচাৰ। কুৱেশ্যন 7 হোৱাট ইজ দ্য অপজিট অফ বিউটিফুল? বিউটিফুলৰ অপজিট লাগে, চ' এইটো হ'ব আগলি। কুৱেশ্যন নম্বৰ 8 হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড? কৈছে কোনটাৰ বানান ভুল আছে বুলি সুধিছে। চ' পাৰ্মিশ্যন, প্ৰেছাৰ, পজেছ। চ' ইয়াৰে যিটো ইনকাৰেক্টলি স্পেল্ড আছে এইটো হ'ব পজেছ। ঠিক আছে, এইটো স্পেলিং ক'ত ভুল আছে আৰু এটা ES যোগ হ'ব। কুৱেশ্যন 9 কৈছে 1ৰ পৰা 20 লৈ মৌলিক সংখ্যাসমূহৰ মুঠ গণনা। চ' ইয়াৰে মুঠ গণনা কৰিলে কেইটা হ'ব মৌলিক সংখ্যা 1ৰ পৰা 20ৰ ভিতৰত? এইটো এনচাৰটো হ'ব C 8টা। কুৱেশ্যন 10 হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড? কোনটাত বানান ভুল আছে বুলি কৈছে। ইয়াত এক্সপাৰ্ট ঠিকে আছে, কাৰ্পেট ঠিকে আছে, পাপেট ঠিকে আছে, এইটো হ'ব ইনকাৰেক্টলি স্পেল্ড। এইটো ডিপাৰ্ট বুলি কৈছে, গতিকে এইটো DEPART হ'ব। চ' এইটো এনচাৰ শুদ্ধ হ'ব। কুৱেশ্যন 11 কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান কিমান হয়? 777 হয়। সংখ্যাটো হৈছে চ' কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব? ইয়াৰে এনচাৰটো হ'ব D। মই অংকটো বুজাই দিছোঁ। কৈছে কোনো এটা সংখ্যাটো নাজানো, সংখ্যাটো কি কৰা হৈছে? 11% বৃদ্ধি কৰা হৈছে। ঠিক আছে, গতিকে ইয়াত যদি আমি 11% বৃদ্ধি কৰি দিওঁ, বৃদ্ধি কৰিলে কিমান হ'ব? 11/100 হৈছে। এই সংখ্যাটো এইটো হ'ল বৃদ্ধি আৰু সংখ্যাটো কিমান আছিল? X। এইখিনি বৃদ্ধি কৰা হ'ল, চ' বৃদ্ধি কৰিলে এইখিনিৰ মান হয়গৈ কিমান? 777 এইটো হয়। গতিকে এইখিনি যেতিয়া প্লাছ কৰা হ'ব, প্লাছ কৰি পেলাই এইটো হৰণ কৰা হ'ব, তেতিয়া আমি কিমান পাম? 700 পাই যাম। কুৱেশ্যন 12 মৰেহ ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল? তাৰমানে মৰেহ হ'ল মণিপুৰ। চ' এইটো কোন দেশৰ
স্থলপথ সংযোগী স্থল হ'ব এইটো হ'ল ম্যানমাৰ। কোৱেশ্চন 13 হুইচ ৱাৰ্ড অফ দ্য ফলোয়িং লিষ্ট ইজ নট এ প্ৰনাউন হয়নে নাউনৰ সলনি যিটো বহে সেইটোৱে হ'ল প্ৰনাউন চ' ইয়াত যদি আমি চাওঁ হি शी এণ্ড দে এইকেইটা হ'ল প্ৰনাউন আৰু এণ্ড যিটো আছে এইটো pronoun নহয় গতি answer হ'ব C and 14 দুটা সংখ্যা যোগফল 12 সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 60 সংখ্যা দুটাৰ পাৰ্থক্য কিমান হ'ব সো এইটো answer হ'ব B 5 question 15 which language name is correctly spelled ইয়াত কোনটা ল্যাঙ্গুৱেজ শুদ্ধকৈ আছে এইটো ফ্ৰেঞ্চ নহয় শুদ্ধ নাই ইয়াত FREN হ'ব ইংলিশটো শুদ্ধ হৈ আছে বাকি যিমান আছে এটা অশুদ্ধ হৈ আছে গতে বি অপচন শুদ্ধ 16 আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল এটো চৰাইদেউ কোৱেশ্চন 17 নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল মৌৰ্য বৰ্মন পাল কোচ গতে এইটা যদি আমি চাও বৰ্মন পাল কোচ এইটা শাসক বংশ আছিল মানে প্ৰাচীন অসমৰ কিন্তু মৌৰ্যটো এটো নাছিল and 18 What does fair in the sentence they played a fair match mean? কৈছে they played a fair match. Fair match or অৰ্থটো কি বুজাইছে fair শব্দটোৱে very long within the rules breaking many rules all players are seniors. So ইয়াৰে answer হ'ব within the rules. নিয়মৰ ভিতৰত খেলিছে. Question 19 4 7 3 to 9 সংখ্যাটোক দুগুণ কৰিলে ফলাফলটো ঠিক সমাজত থকা অংকটো কি হ'ব? So এই সংখ্যাটোক 4 7 3 2 9 সংখ্যাটোক দুইগুণ কৰা হ'ব দুইগুণ কৰাৰ পিছত একেবাৰে মাজত কিমান হ'ব আমি এটো পূৰণ কৰিছো 9 2 গুণ 18 থাকিল 1 2 2 গুণ 4 1 5 3 2 গুণ 6 7 2 গুণ 14 4 হাতত থাকিল 1 4 2 গুণ 8 1 নয় ঠিক মাজত কি আছে 6 আছে গতে आंसर এ শুদ্ধ হ'ব কোৱেশ্চন 20 ভাৰতবৰ্ষত এখন বাহনত কোনবিধৰ হিঙা অনুমোদিত তাৰ মানে হৰ্ণৰ কথা কৈছে কোন ধৰণৰ হৰ্ণ আমি লগাব পাৰি সো ইয়াৰ আনসাৰটো হ'ব বৈদ্যুতিক হিঙা ইলেক্ট্ৰিক হৰ্ণ 21 অপৰিবাহক বাহনৰ লাৰ্নাৰ্ছ লাইসেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লগা হয় সো ইয়াৰে আনসাৰটো হ'ব 30 দিন আপোনালোকৰ এটা কম্পিউটাৰৰ পৰা কোৱেশ্চন আহিছিল কৈছে যে নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইস কি অপচন দিছে কিবোৰ্ড স্পিকাৰ মাউস মাইক্ৰোফোন মানে এবিলাক হল ইনপুট কিবোৰ্ড এবিলাক বাহিৰৰ পৰা আমি কম্পিউটাৰৰ ভিতৰত ইনপুট কৰো হয়নে তো স্পিকাৰটো হল আউটপুট ডিভাইস বি অপচন শুদ্ধ কোৱেশ্চন 23 What single word would mean the same as the base frame of a car or bus or any such wheeled vehicle so ইয়াত কি কোৱা হৈছে যে the base frame of a car or bus or any such wheeled vehicle এটুক আমি সিঙ্গেল ওয়ার্ডক কি বুলি কম সো ইয়াৰে আনসাৰটো হ'ব চেসিস বি আনসাৰ শুদ্ধ হ'ব সো পিছৰ কোৱেশ্চনটো the flag of which country is triangular in shape আছে ত্ৰিভুজ আকৃতিৰ পতাকা কোন দেশৰ আছে এটো একমাত্ৰ আনসাৰটো হ'ল নেপাল অৰ্থশাস্ত্ৰ কোনে লিখিছিল আনসাৰ হ'ব ডি চাণক্য কোৱেশ্চন নম্বৰ 26 ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক বলা হয় সো ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ এজন মানুহে প্ৰতি মিনিটত 45টা শব্দ টাইপ কৰিব পাৰে মানে প্ৰতি মিনিট মানে 1 মিনিটত 45টা শব্দ টাইপ কৰিব পাৰে কৈছে 555টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় সো আমি এটো সমাধান কৰিব পাৰিম ঠিক আছে 45টা শব্দ টাইপ কৰোতে আমাক সময় কিমান লাগে 60 সেকেন্ড তেতিয়া হলে একটা শব্দ টাইপ কৰোতে কিমান সময় লাগিব নিশ্চয় কম সময়টো লাগিব মানে 45 দি পেলাই আমি ইয়াক হৰণ দিব লাগিব তাৰ পিছত কোৱা আছে 555টা শব্দ টাইপ কৰোতে কিমান সময় লাগিব গতে ইয়াৰ হৈতে আমি পূৰণ দি দিম 555 ঠিক আছে পূৰণ দি পেলাই ইয়াত কাটাকাটি কৰিম যিমান হ'ব आंसर হেতু হ'বগৈ আমাৰ 12 মিনিট 20 সেকেন্ড এটা সংখ্যাক এটো 1111 ৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফলটো হৈছে 7777 হয়নে সংখ্যাটো হৈছে তেতিয়াহলে সংখ্যাটো কিমান হ'ব a 7 কোৱেশ্চন 29 কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল মানে আমি সবে জানো এটো চিলাৰায় 30 ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান
এইটো হ'ল মঙ্গলদৈ নলবাৰী অঞ্চল হয় যেটো কামৰূপ আছিল সো কামৰূপৰ হয় সো ইয়াত যেহেতু কামৰূপৰ অপশনৰ ভিতৰত এইটো নলবাৰী আছে হয়নে গতি এইটো এনসার শুদ্ধ হ'ব Question 31 What is the synonym of break breakৰ synonymটো কি এইটো হ'ব বি স্লো পিছৰ কোৱেশ্চনটো দি আছে 18 minus 6 minus 4 plus 2 minus 5 ৰ মান কি হ'ব আমি প্ৰথমতে 4 আৰু 2 প্লাস কৰিম কিমান পাম 6 6 ৰ পৰা 6 বাদ যাব কিমান থাকিব 0 18 ৰ পৰা 5 বাদ দিব লাগিব কিমান থাকিব আমাৰ 18 ৰ পৰা 5 গলে সো এনসারটো হ'ব 13 Question 33 What is the collective noun for bananas মানে কলাৰ collective noun টো কি হ'ব এটো bunch হ'ব and 34 say 2% of 3% of 5000 is তাৰ মানে 5000 ৰ 3% ৰ 2% হৈছে সো ইয়াৰে এনসারটো হ'বগৈ বি 3 সো এটো মই অলপ বুজাই দিছো প্ৰথমতে আমি কি কৰিম 5000 ৰ 3% উলিয়াম 5000 ৰ 3% উলিয়াম তাৰ পিছত 3% জিমান হ'ব তাৰ পৰা আমি আকৌ 2% উলিয়াব লাগিব সো আমি কিমান পাম হেতু 3 পাই যাম Question 35 ভাৰতবৰ্ষত এখন বাহন দেশ ইয়াত অপশন দি আছে ৰাস্তাৰ সোঁফালে চলোৱা হয় চালকজন গাড়ীৰ বাওঁফালে বহি থাকে এটো চালকজন গাড়ীৰ বাওঁফালে বহি না থাকে সোঁফালে বহি থাকে ৰাস্তাৰ বাওঁফালে চলোৱা হয় ঠিকে আছে চালকজন গাড়ীৰ সোঁফালে বহি থাকে এটো ঠিকে আছে গতি ইয়াৰে আনসারটো হ'ব এটো বি Question 36 যদি ট্যাঙ্কক KNAT ৰে কোড কৰা হয় তেন্তে সদৃশ কোডত প্ৰসেসক লিখিলে ইয়াৰ পঞ্চম বৰ্ণটো কি হ'ব তাৰ মানে ট্যাঙ্কক উল্টাকৈ লিখি দিছে KNAT হয়নে উল্টাকৈ লিখি দিছে তেনেকৈ SSECORP উল্টাকৈ লিখিলে এটো হ'ব আমাক কৈছে পঞ্চম বৰ্ণটো কি হ'ব ইয়াৰ পৰা আমি সোঁফালৰ পৰা বাওঁহাতে হিসাব কৰি আহিম SS দুটা গল 3 4 পঞ্চম বৰ্ণটো আমি কি পাম সিধাকৈ লিখিলে এটো ও পাই যাম গতি আনসার সি হ'ব Question 37 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল মানে গতি এটো সবে জানে এটো আছিল জেভলিন থ্ৰো Question 38 প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইফাৰে কিতাপখন লিখা ব্যক্তিজন এনসার হ'ব ৰূপম দত্ত Question 39 What does apple of one's eye mean মানে apple of one's eye ইয়াৰ অৰ্থটো হল বি অপশনটো হ'ব স্পেশাল ফেভাৰিট beloved person or thing 4 2 1 3 দশমিক 6 2 ৰ স্থানীয় মান লাগে সো 2 ৰ স্থানীয় মানৰ এনসারটো হ'বগৈ সি আৰু এটো কেনেকৈ হল যেহেতু 2 আমি দশমিকৰ পিছত হিসাব কৰিম যে একক দশক শতকত আছে হয়নে তে শতকত থাকিলে এটো 100 দি পেলাই পূৰণ হ'ব তে এটো কিমান পাম আমি 200 সো সি অপশনত আছে এটো শুদ্ধ হ'ব Question 41 নিম্নলিখিত কোনটো একেটা সমষ্টিত থকাটো অনুচিত কি অপশন দিছে কাগজ ৰবৰ কলম পাঠ্যপুথি সো একেটা যদি চোৱা যায় কাগজ কলম পাঠ্যপুথি একেটা সমষ্টিত থাকিব পাৰে হয়নে কাগজ কলম পাঠ্যপুথি ৰাবাৰটো থকাটো অনুচিত মোৰ মতে এটো এনসার শুদ্ধ হ'ব 42 নিম্নলিখিত কোনটো স্যাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত সো ৰকেট এটম বোমা সেমিকন্ডাক্টৰ অটোমোবাইল সো এটো ৰকেট হ'ব Question number 43 নিম্নলিখিত কোনটো গোট অশুদ্ধকৈ ৰজিতা খোৱা হৈছে সো ইয়াত যদি আমি চাও M13 ঠিক আছে 13 নম্বৰ লেটাৰটো বৰ্ণটো কি M হয় S20 W23 K11 সো ইয়াত যদি আমি এনসারটো চাও বি এনসারটো অশুদ্ধকৈ ৰজিতা দেখুৱা হৈছে ঠিক আছে গতে বাকি এটা শুদ্ধ আছে কাৰণ W লেটাৰটো 23 ত আছে K লেটাৰটো 11 ত আছে কিন্তু S লেটাৰটো 20 ত নাই গতে ইয়াৰ এনসারটো বি Question 44 নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ এভাৰেষ্ট অন্নপূৰ্ণা নন্দা দেৱী কাঞ্চনজঙ্ঘা কৈছে ভাৰতৰ পৰ্বত শৃংগ উচ্চতম বুলি কৈছে গতি এনসারটো হ'ব কাঞ্চনজঙ্ঘা Question 45 কোৱাছে প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব এটো এনসার 5.5 হ'ব কাৰণ 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা এনেকৈ যদি লোৱা যায় 1 + 2 + 3 + 4 এনেকৈ গৈ 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা ঠিক আছে 10 লৈকে যদি প্লাস কৰা হয়
প্লাছ কৰি পেলাই 10 দি যেতিয়া হৰণ দিয়া হ'ব তেতিয়া আমি কি পাম এনসাৰটো 5.5 পাই যাম কোৱেশ্চন 46 বিপদজনক গাড়ী চালনা কাক কোৱা হয় ৰঙা ট্ৰাফিক লাইট অৱমাননা কৰা স্টপ লাইটৰ উলংঘন মোবাইল ব্যৱহাৰ তিনিওটা যিকোনো এটা সংঘটিত হলে সো এইটো এনসাৰ শুদ্ধ হ'ব কাৰণ তিনিওটাই বিপদজনক গাড়ী চালনা হ'ব 47 নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে আমি যদি দশকৰ স্থানবিলাক চাও প্ৰথমটো দশকৰ স্থান একক দশকৰ স্থানত কিমান আছে 3 আছে পিছৰটো একক দশক মানে দশকৰ স্থানত 6 আছে তাৰ পিছৰটো একক দশকৰ স্থানত 5 কৈছে দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো কিমান আছে আমি যদি এই অপচনটো চাও 5 মানে 5 নম্বৰত কি আছে এইটো 5 নম্বৰত দশকৰ স্থানত সৰ্বোচ্চ কিমান আছে 9 আছে গতিকে এই অপচনটো শুদ্ধ হ'ব কোৱেশ্চন 48 পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি সো টায়াৰৰ আকাৰ সো এটো পাৰি মানে টায়াৰৰ আকাৰটো যদি ডাঙৰ হয় মানে আমি লক্ষ্য কৰিব পাৰিম বাহনৰ আকাৰটো কিমান আছে হয়নে বাহনৰ পৰা সৰু বাহনে ডাঙৰ বাহন আমি চিনিব পাৰিম গাড়ীৰ বৰণ গাড়ীৰ আকাৰ পঞ্জীয়ন নম্বৰ ফলক গতিকে এইটো নোৱাৰে তে আমি ইয়াৰে শুদ্ধ এনসাৰটো 49 কৈছে টায়াৰ কেনেকুৱা ঘূৰণীয়া আৰু ৰংটোৰ কথা কৈছে কলা এই সম্বন্ধৰ সদৃশ সম্বন্ধ জোটটি চিনাক্ত কৰক সো গছগছনি ঠিকে আছে এটো হেউজিয়া ঠিকে আছে কিন্তু ওখ বুলি কৈছে গতি ইয়াৰ হৈতে মিল নাই মানে এটা কৈছে ঘূৰণীয়া তাৰ পিছত ইয়াত আছে কি হেউজিয়া সো ইয়াৰ হৈতে মিল নাই পিছৰটো খিৰিকী কাঁচ বৰ্গ ইয়াৰ হৈতে মিল নাই পাইপ ঘূৰণীয়া প্লাষ্টিক এটো ঠিকে আছে কিন্তু পাইপ ঘূৰণীয়া মানে তাৰ পিছত কৈছে প্লাষ্টিক কিন্তু প্লাষ্টিকৰ কথা তাত কোৱা নাই কি কোৱা আছে ৰঙৰ কথা হয়নে কলা গতি ইয়াৰ এনসাৰটো হ'ব ডি ইটা ইয়াৰ আকাৰৰ কথাটো কেনেকুৱা আকাৰ আয়তাকাৰ কিন্তু ইয়াৰ কালাৰ ৰংটোৰ কথা কৈছে ৰঙা গতি ডি এনসাৰ শুদ্ধ কোৱেশ্চন নম্বৰ 50 অপৰিবাহক বাহন ড্ৰাইভিং লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা অপৰিবাহক বাহন ড্ৰাইভিং লাইসেন্স মানে লাৰ্নাৰ লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা এইটো এনসাৰ এ অষ্টম শ্ৰেণী কোৱেশ্চন 51 কোন দেশত হলিউড অৱস্থিত হয়নে হলিউড সিনেমা যে আমি চাও এটো কোন দেশৰ হয় এটো হল আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱেশ্চন 52 নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় ব্ৰহ্মপুত্ৰ উপত্যকা এটোতো হয় কাৰ্বি মালভূমি হয় বৰাক উপত্যকা হয় না বৰাকত আছে গতি দক্ষিণাত্য মালভূমিটো অসমৰ এক অঞ্চল নহয় গতি এনসাৰটো হ'ব ডি কোৱেশ্চন 53 অসমত বাস কণ্ডাক্টৰৰ লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে সো এটো হাই স্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব 54 বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িয়া বাহন চালকৰ ড্ৰাইভিং লাইসেন্সৰ বৈধতাৰ মেয়াদ হৈছে সি 3 বছৰ 55 কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয় যে ভোটাৰ স্লিপ লগত থকা কোৱেশ্চন নম্বৰ 56 fill in the blank বুলি কৈছে ৰাজু ডেশ his intention to contest in the next elections declared সি আনসাৰ শুদ্ধ কোৱেশ্চন 57 কি কোৱা আছে যে যদি 1 + 2 + 3 + এনেকৈ গৈ 10 লৈকে যোগ কৰা হয় টোটাল যোগফল কিমান গৈছে 55 তেতিয়া হলে এবাৰ 1 বাদ দি পেলাই 2 ৰ পৰা আৰম্ভ কৰিছে 11 লৈকে মুঠ যোগফল কিমান হ'ব সো আমি এটা কাম কৰো তেনেকে যদি 10 লৈকে যোগ কৰিলে 1 ৰ পৰা 10 লৈকে যোগ কৰিলে কিমান পাও আমি 55 পাও হয়নে আৰু 11 আমি ইয়াৰ হৈতে প্লাস কৰি দিছো প্লাস কৰি দিলে আমি কিমান পাওগে 66 পাই যাও ঠিক আছে সো 66 পাই যাও এবাৰ একটো আমি বাদ দি দিও কিমান পাম 65 বুজিব পাইছে আনসাৰটো তে আনসাৰটো হ'ব এ কোৱেশ্চন 58 অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম ব্যক্ত কৰক সো ইয়াৰে আনসাৰটো হ'ব চুহুংমুং কোৱেশ্চন 59 বায়ু ঈগল হয়নে ঈগলটো ক'ত থাকে বায়ুত থাকে পানী কি থাকে সো ইয়াৰ ভিতৰত যদি আমি আনসাৰ কেটা চাও ইয়াৰে হাটো আনসাৰ শুদ্ধ লাগে 60 পথত থকা জেব্ৰা ক্ৰসিং কিহৰ বাবে ব্যৱহৃত হয় সো এটো পথচাৰী ইপাৰ হিপাৰ হবলৈ জেব্ৰা ক্ৰসিং ব্যৱহাৰ কৰা হয় এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব সো ইয়াত যদি আমি চাও কি প্ৰথম আখৰটো চাই লও জে ও ডি এম সো আমি এ বি সি ডি ৰ পৰা সিৰিয়ালত যাব লাগিব হয় না শব্দবিলাক সো এ বি সি ডি একেবাৰে শেষত কোনটা পৰে
অটো শেষত পৰে গতিকে এইটো একেবাৰে শেষত থাকিব কোৱেশ্চন 62 ভাৰতবৰ্ষৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে সো এইটো 75 লৈকেও চলে তাৰ মানে মানুহ এজন যিমান দিন লৈকে ফিজিক্যালি ফিট থাকে হয়নে সিমান দিন লৈকে ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰে সো ইয়াতে কিছুমানত এনসাৰটো 70 বছৰ বুলি আছে বা 75 আছে মই বি অপশনটো শুদ্ধ বুলি দিছো কোৱেশ্চন নম্বৰ 63 নেম দা পাংচুৱেশ্যন মাৰ্ক সো পাংচুৱেশ্যন মাৰ্ক কোনটা কৈছে এনেকে দুটা গোল আছে এই পাংচুৱেশ্যন মাৰ্কটো কি বুলি কয় সো এটো কলন বুলি কয় আৰু যদি মাজত এটা আজ দিয়া হয় এটো কলন ড্যাশ বুলি কয় ঠিক আছে কোৱেশ্চন 64 লেমনেডত থকা বৰ্ণবোৰৰ সহায়ৰে গঠন কৰিব নোৱাৰা শব্দটো চিনাক্ত কৰক সো ইয়াত যিমান কেটা বৰ্ণ আছে হেকেটাৰে লিড শব্দটো বনাব পাৰি মেড বনাব পাৰি ডিফ ডি ই এফ টু নাই ইয়াত এফ টু নাই গতিকে এটো বনাব নোৱাৰি গতিকে আনসাৰটো হ'ব সি কোৱেশ্চন 65 দিয়া আছে 1 - 1/2 1 - 1/3 1 - 1/4 ইয়াৰ মানটো হ'ব সো ইয়াৰে মানটো উলিয়াবলৈ হলে আমি ডাইৰেক্ট কৰাৰ চেষ্টা কৰো 1 ৰ পৰা আধা গলে থাকে কিমান এটো 1/2 থাকি যায় ঠিক আছে তাৰ পিছত এটো আছে 1 - 1/3 সো এটো এনেকা পূৰণ হ'ব 1 * 3 কিমান পাম 3 3 ৰ পৰা 1 বাদ যাব থাকিব কিমান 2 2/3 থাকিব পিছৰটো সেম একেদৰে হ'ব 1 4 গুণ 4 4 ৰ পৰা ওপৰত 1 আছে বাদ যাব থাকিব কিমান 3 তলত থাকিব 4 সো এটো 3 3 ক্যান্সেল যাব 2 দি প্লাই 1 2 কাটিব পাৰি ঠিক আছে তলত থাকিল কিমান 2 আৰু 2 থাকিল 2 2 গুণ 4 তলত থাকিল আৰু ওপৰত 1 থাকিল সো 1/4 आंसर হ'ব নিচাহক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি হল সো সৰ্বোচ্চ শাস্তি কি হ'ব পাৰে এটো 10,000 টকা জৰিমনা আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ড যে নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে নাগালেণ্ড বিহাৰ মিজোৰাম ত্ৰিপুৰা সো ইয়াৰে আনসাৰটো হ'ব বিহাৰ 68 ভাৰতীয় বাহনৰ হালদিয়া বৰণৰ নাম্বাৰ প্লেটে কি সূচায় এটো বাণিজ্যিক বাহন কোৱেশ্চন নম্বৰ 69 যদি 7টা আমৰ দাম 91 হয় তেন্তে 3টা আমৰ দাম কিমান ইমান সহজ আৰু কোৱেশ্চন আহে নেকি বাও সে 7টা আমৰ দাম 91 টকা এটা আমৰ দাম কিমান পৰে 13 টকা কয় তেন্তে 3টা আমৰ দাম কিমান হ'ব 3 13 গুণ 39 টকা কোৱেশ্চন নম্বৰ 70 এজন মানুহে এটা বিকল সামগ্ৰী 1500ত ক্ৰয় কৰি 900ত মেৰামতি কৰিলে আৰু সামগ্ৰী পদ 5000ত বিক্ৰী কৰিলে বিক্ৰয়কৰ হিচাপে 100 পৰিশোধ কৰিব লগা হল বিক্ৰী কৰ হিচাপে 100 পৰিশোধ কৰিব লগা হল সামগ্ৰী পদ বিক্ৰী কৰি মানুহজনে অৰ্জন কৰা মুঠ লাভৰ শতাংশ পৰিমাণ হল সো প্ৰথমটো আমি সামগ্ৰীটো কিমান টকা খৰচ হল আমি হেতু জানিব লাগিব সো প্ৰথমে 1500 টকা দি পেলাই কিনিলে তাৰ পিছত 900 টকা মেৰামতি কৰিলে কিমান হল 2400 টকা আৰু 100 টকা কি দিব লগা হল ট্যাক্স দিব লগা হল তেতিয়া হলে টোটাল কিমান টকা খৰচ কৰিলে ক্ৰয় কৰি পেলাই 2500 টকা খৰচ কৰিলে কিনতে বেচিলে কিমান 5000 টকাত বিক্ৰী কৰিলে গতিয়ে লাভ কিমান হল 2500 টকা হয়নে 2500 টকা লাভ হল এতিয়া 2500 টকা যদি লাভ হয় কিনিছিল কিমান 2500 টকা দি পেলাই কিনিছিল মানে লাভ কিমান 2500 আছিল গতিয়ে তাৰে 100% উলিয়াব লাগে গতিয়ে 100% উলিয়ালে কিমান পাব এটো 100% প্ৰফিট টু পাব কোৱেশ্চন 71 দিয়া আছে বি ই জে কিউৰ পৰৱৰ্তী বৰ্ণটো কি হ'ব সো পৰৱৰ্তী বৰ্ণটো কি হ'ব পাৰে আমি যদি চাও বি আছে তাৰ পিছত সি ডি দুটা নাই মানে 2 প্লাস হৈ আছে তাৰ পিছত ই এফ জি এইচ আই হয়নে কেইটা নাই হেগেটা হিচাপত যাব লাগিব গতিকে ইয়াৰে আনসাৰটো হ'ব ডি জেড কোৱেশ্চন 72 প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল সো এটো হ'ব প্ৰাগজ্যোতিষপুৰ কোৱেশ্চন 73 লহৰী আৰু বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয় সো এটো আনসাৰ হ'ব পাঞ্জাব প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ সো এটো হল গেৰুৱা কোৱেশ্চন 75 লোকসভাৰ নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় সো এটো প্ৰতি 5 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় লোকসভা নিৰ্বাচন কোৱেশ্চন নম্বৰ 76 ৰাকেশ সুবোধতকৈ ওখ তেলকৰ বন্ধু অতুনুৱে একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে যত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগিব উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে সো ইয়াৰে আনসাৰটো হ'ব নিৰ্ণয় কৰিব নোৱাৰি
Question 77 কৈছে mark the correctly spelled word. এটো essential spelling ভুল আছে, এটো ভুল আছে, এটো ভুল আছে, গতি এটো answer correct. 78 পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ এটো হল ৰুদ্ৰ বৰুৱা. Question number 79 which word in the following sentence is an adverb? So adverb ৰ কথা কৈছে, ঠিক আছে. So কৈছে the tiger is running faster. run to হল verb. So faster মানে বেগাই দৌৰিছে, গতি adverb টো হ'ব কি faster. So C answer correct. Question 80 পঙ্গল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ? So পঙ্গলটো হল তামিলনাডুৰ. 81 ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে? So এটো হল C তিৱা. 82 question ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন ইবি নম্বৰ ফলকৰ বৰণ এটো ইলেক্ট্ৰিক যেটো ভেহিকল আছে তাৰ নম্বৰ ফলকৰ কালাৰটো হল হেউজিয়া. C অপশন কারেক্ট. নাম্বার 83 কোৱা আছে 4/5 5/6 6/7 7/8 ন্যূনতম মানৰ ভগ্নাংশ আটাইতকৈ সৰু ভগ্নাংশ কোনটা হ'ব বুলি কৈছে. সো এনেকুৱা ধৰণৰ যদি কোশ্চেন চাও বহু সময় লাগি যাব হয়নে এটা এটাকৈ উলিয়াবলৈ. তো ইয়াৰে শৰ্ট ট্ৰিক আছে. আমি প্ৰথমতে চাম হৰবিলাক একেনে, যদি হৰবিলাক একে হয় তেতিয়া হলে যেটো লব সৰু হেতুৱে আটাইতকৈ সৰু হ'ব. আকৌ যদি হৰবিলাক লববিলাক যদি একে হয় হৰবিলাক যদি বেলেগ বেলেগ হয়, ঠিক আছে, যাৰ হৰটো আটাইতকৈ সৰু হেতু আটাইতকৈ ডাঙৰ হ'ব আৰু যাৰ লব হৰটো আটাইতকৈ ডাঙৰ হেতু আটাইতকৈ সৰু হ'ব. এবাৰ কিন্তু দুয়োটাৰ এটাও নাই, হৰ একেও নাই লব একে নাই. সো এবাৰ কি আছে হৰ আৰু লব দুয়োটাই বেলেগ বেলেগ আছে, কিন্তু এটা বস্তু আছে এই হৰ আৰু লবৰ মাজত পাৰ্থক্যটো কিমান 4/5 নে 4/5 5/6 6/7 7/8 ইয়াৰ মাজত ডিফাৰেন্সটো যদি সেম হয় একে হয় পাৰ্থক্যটো যদি একে হয় ইয়াৰ মাজত পাৰ্থক্যটো কিমান আছে 1 কৈ আছে. যদি সেম হয় তেতিয়া হলে আমি কি কৰিম যাৰ আটাইতকৈ লবটো সৰু হেতুৱে আটাইতকৈ সৰু হ'ব. সো ইয়াৰে আনসাৰটো হ'ব A. 84 পৌনপুনিক সংখ্যা 0.222 সমতুল্য ভগ্নাংশটো. সো এনেকুৱা হায়াৰ সেকেন্ডাৰী লেভেলৰ এটা আহিছিলে. সো ইয়াত কি কোৱা আছে যদি এনেকুৱা এটা সংখ্যা বাৰে বাৰে আহে তাৰ পৌনপুনিক সমতুল্য ভগ্নাংশটো কি হ'ব? সো আমি প্ৰথমতে কি কৰিম যি সংখ্যা বাৰে বাৰে আছে মানে কেটা সংখ্যা বাৰে বাৰে আছে 2 বাৰে বাৰে আছে, গতি এটা আমি 9 দিব লাগিব. তাৰ পিছত ওপৰত যি আছে হেতু লিখিব লাগিব. সো এটো সমতুল্য ভগ্নাংশটো কিমান হ'ব 2/9. দশমিকৰ হলনি কি আহি যাব 9 আহি যাব, কিন্তু কেটা আহিব যি সংখ্যা যিমান কেটা সংখ্যা বাৰে বাৰে আহিব হিমান কেটা 9 আহি যাব. তে হেতু হল 2/9. Question 85 ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান? 18 বছৰ লাগে. Question 86 নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়? সো এটো আমি জানো ৰিক্টাৰ স্কেল. Question 87 পিতৃ মাতৃ বিয়াৰ এবছৰৰ পিছত বাবলিৰ জন্ম হৈছিল. বৰ্তমান বাবলিৰ বয়স 6 বছৰ আৰু পিতৃৰ বয়স তাইতকৈ 25 বছৰ অধিক. যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ 2 বছৰ অধিক তেন্তে কিমান বছৰ বয়সত বাবলিৰ মাতৃৰ বিবাহ হৈছিল? সো ইয়াৰে আনসাৰটো হ'ব 23 বছৰ. Question 88 মটৰ গাড়ীৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰান পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণৰ ধনৰাশি হৈছে. সো এটো 2 লাখ টকা. নাম্বার 89 অমিল সংখ্যাটো নিৰ্ণয় কৰক. সো 436 298 746 639. সো আমি যদি চাও এই তিনিটা A B C তিনিটা যুগ্ম সংখ্যা, গতি এটো অযুগ্ম সংখ্যা. Question 90 নিম্নলিখিত কোন গৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল? সো ইয়াত আনসাৰটো কি হ'ব মাধৱদেৱ. Question 91 এটো হৈছে 121 ৰুট ওভাৰ দিয়া আছে √81 √25 ৰ সমান. সো আমি এটো 121 ৰ বৰ্গমূল কিমান হয় 11, তাৰ পিছত 81 বৰ্গমূল কিমান হয় 9 আৰু 25 ৰ বৰ্গমূল কিমান হয় 5.
তে 11 আৰু 9 কিমান পাম 20 আৰু 5 যোগ কৰিলে কিমান হ'ব 25 এনসার সি শুদ্ধ 92 এখন ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দ প্ৰথমে আহিব সো প্ৰথমে আহিব যেটো সি আখৰেৰে আছে সেন্টিমিটাৰ কোশ্চেন নম্বৰ 93 হুইচ ওয়ার্ড ইজ দা সিনোনিম অফ স্ট্রেঞ্জ স্ট্রেঞ্জৰ সিনোনিমটো কি হ'ব এটো হ'ব এবনর্মাল তাৰ পিছত আছে এক ভূখণ্ড তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয় উপদ্বীপ কোশ্চেন 95 এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী কৈ কোশ্চেন 96 কৈছে আইডেন্টিফাই দা আৰ্টিকেল ইন দা ম্যান ওয়াজ ওয়াকিং ফাস্ট সো ইয়াত আৰ্টিকেল কোনটা হ'ব সো আৰ্টিকেলটো হ'ল দা অপশন ডি কোশ্চেন 97 লঘু বাহন এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱা দণ্ড হৈছে এটো 1 ৰ পৰা 2000 লৈ ফাইন ল'ব পাৰে 98 কৈছে ফাইন্ড দা কারেক্ট সেন্টেন্স সো ইয়াৰ আনসার এ হ'ব প্লিজ লিসেন টু হোয়াট আই এম সেইং কোশ্চেন 99 এটা আয়তক্ষেত্ৰৰ পৰিসীমা 34 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ অধিক আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল হৈছে মই জাস্ট আনসারটো কৈ দিছো নহলে বহুত ডাঙৰ হৈ গৈ আছে এটো হ'ব 60 কোশ্চেন নম্বৰ 100 ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপে কাক জনা যায় এটো হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ কোশ্চেন নম্বৰ 101 অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে এটো হ'ব সিডনী হৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাৰ সেনাপতি কোন আছিল আনসার ডি ৰাম সিং 103 4 6 8 12 14 18 30 শৃংখলাটো অব্যাহত ৰাখিবলৈ কোন সংখ্যা বহুৱাব লাগিব সো ইয়াৰ আনসারটো হ'ব বি কোশ্চেন 104 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 1 নতুনকৈ পঞ্জীয়ন কৰা বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে সো ইয়াৰ আনসারটো বি কোশ্চেন 105 নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে সো ইয়াৰ আনসার হ'ব এ 1 বছৰ 106 পৰিবাহক বাহনৰ ড্ৰাইভিং লাইসেন্স পাবৰ বাবে আবেদনকাৰী ন্যূনতম কেইবছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব সো ইয়াৰে আনসারটো হ'ব 1 বছৰ কোশ্চেন 107 নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামটো আছে ধৰমশালা কলকাতা মটেৰা হায়দৰাবাদ সো এই আনসারটো হ'ব মটেৰা যাক যেটো আহমেদাবাদত আছে আৰু ইয়াক কোৱা হয় নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোশ্চেন 108 ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথ কোনে বিচাৰি উলিয়াইছিল সো এটো ভাস্কৰ ডি গামা কোশ্চেন 109 নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰশাসিত অঞ্চল সো একেটাৰ ভিতৰত জম্মু এণ্ড কাশ্মীৰ সো কোশ্চেনটো নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয় সো ইয়াত যদি আমি চাও হুমেৰু এটো মহাদেশৰ নাম নহয় কোশ্চেন 111 ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহত নিম্নলিখিত কোনবিধ সুজুলি থকাটো বাধ্যতামূলক যেটো হল অপৰঞ্চি চকা কোশ্চেন 112 কোনো এক দশমিক সংখ্যা দশমিক বিন্দুটোক তিনিটা অংক সোঁফালে স্থানান্তৰিত কৰিবৰ বাবে সংখ্যাটোক পূৰণ কৰি গুণকটো হৈছে পূৰণ কৰিবলগীয়া গুণকটো হৈছে কি কোৱা হৈছে যে দশমিক বিন্দুটো তিনিটা অংক সোঁফালে স্থানান্তৰিত কৰিব লাগে মানে তিনিটা অংক স্থানান্তৰিত কৰিব লগা হলে এটো 1000 দি প্লে পূৰণ দিব লাগিব অস্মিতা চলিহাই কোনবিধ খেলত ভাৰতৰ হৈ খেলে এটো হল বেডমিন্টন তাৰ পিছত কোশ্চেন নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম যেটো অস্ট্রেলিয়া এটা মহাদেশৰ নাম আৰু যাক অচেনিয়া বুলি কোৱা হয় 115 এটা দশমিক সংখ্যা দশমিক বিন্দুটো দুটা অংক বাওফাললৈ স্থানান্তৰিত কৰিবলৈ হৰণ কৰিবলগীয়া সংখ্যাটো হৈছে সো 100 দি পেলাই হৰণ দিব লাগিব কাৰণ বাওহাতে দুটা আহিব 116 3/10 6/5 ক দশমিক সংখ্যাত প্ৰকাশ কৰিলে হ'ব এটো হ'ব 0.25 117 সেম কোশ্চেন ইয়াৰ আগত এনেকুৱা এটা কোশ্চেন আহিছে আলোচনা কৰিছে এজন ব্যক্তিয়ে এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী 900 ক্ৰয় কৰে 100 ইয়াক মেৰামতি কৰে আৰু সামগ্ৰী পদ 1800 বিক্ৰী কৰে তেও লাভৰ শতাংশ হ'ব 80% উইনস্টন চাৰ্চিল কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল এটো ব্ৰিটিছ যুক্তৰাজ্য ইউকে ঠিক আছে ইউনাইটেড কিংডম শেন হুইচ অফ দ্য ফলোইং ইজ এ প্ৰপাৰ নাউন তলত যিকেটা আছে একেটাৰ ভিতৰত প্ৰপাৰ নাউন কোনটা হ'ব এটো হল পেসিফিক ওচিয়ান কোশ্চেন 120 2 weeks from now the festivals would start identify a single word substitution of the underlined phrase so ইয়াত কৈছে 2 weeks ইয়াৰ অৰ্থটো কি বুজাব এটো fortnight সি আনসাৰ টা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলটো হৈছে 169 মিটাৰ স্কয়াৰ বৰ্গক্ষেত্ৰটোৰ বাহু যোগ হ'ব সো এটো হ'ব 13 মিটাৰ ডি
Question 122 what is a collective noun for dancer এটো ট্ৰোপ বুলি কয় তাৰ পিছত আছে Question 123 identify the conjunction in the sentence conjunction মানে কি হল conjunction মানে দুটা সেন্টেন্সক একেলগ কৰে সো ইয়াত কি হে একেলগ কৰিছে Rakesh and Shubham are good friends and একেলগ কৰিছে সো এটো হ'ব conjunction তাৰ পিছত কোৱেশ্চনটো হল 124 যে কোনখন দেশত 2020 গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল সো এটো জাপানত হৈছিল কোৱেশ্চন 125 42539 ত পাছৰ স্থানীয় মান ভাই পাছৰ স্থানীয় মান কি হ'ব 5000 যেহেতু এটো কিমানত আছে হাজাৰত আছে গতিকে পাছৰ হৈতে 1000 পূৰণ হ'ব 5000 সি আনসাৰ শুদ্ধ 126 ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোন গৰাকীয়ে নেতৃত্ব দিছিল এটো আছে ৰাণী লক্ষ্মীবাই Question 127 identify the correctly spelled term কোনটা শুদ্ধ বানান আছে এটো আমি চাব লাগে সো ইয়াৰ আমি যদি চাও ইয়াৰ আনসাৰটো হ'ব ট্ৰাফিক সিগন্যাল সি আনসাৰ শুদ্ধ Question 128 অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয় সো এটো বাহন পঞ্জীয়ন লাগিবই প্ৰদূষণ নিয়ন্ত্ৰণ ৰখা লাগিবই উপযুক্ততাৰ প্ৰমাণপত্ৰ লাগিবই এটো নিখা গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ সো এটো বাধ্যতামূলক নহয় বি আনসাৰ শুদ্ধ 29 এম্বুলেন্স সমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থা সূচায় Question 130 what does get out of hand mean so get out of hand mean to become uncontrollable সি আনসার শুদ্ধ Question 131 fill in the blank প্রধান is a dash driver so ইয়াত এ আছে মানে গতি এটো গুড ড্ৰাইভাৰ হ'ব Question 132 12 24 আৰু 30 ৰ গসাগু হৈছে সো গসাগুটো কিমান পাম 6 Question 133 ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে বিত্তমন্ত্ৰীয়ে দাখিল কৰিব Question 134 টুইটাৰৰ নতুন নাম আরে ভাই এবিলে কি কোশ্চেন দিছে পাগলা হৈ গৈছো চাই প্লাই সো টুইটাৰৰ নতুন নামটো হল এক্স Question 135 ভাৰতলৈ ঘূৰি আহাৰ পূৰ্বে মোহনদাস করমচাঁদ গান্ধী কোন দেশত আছিল এটো দক্ষিণ আফ্ৰিকা Question 136 সংখ্যা এটাৰ ক্ৰম এনেদৰে আছে যাতে প্ৰতিটো সংখ্যা ইয়াৰ পূৰ্বৰ সংখ্যাতকৈ 3 অধিক ক্ৰমটো -2 ৰে আৰম্ভ কৰিলে ইয়াৰ দশম সংখ্যাটো হৈছে সো ইয়াৰে আনসাৰটো হ'ব সি Question 137 যেটো সদৃশ প্ৰকাৰৰ নহয় হে পদটো চিনাক্ত কৰক সো মোৰ মতে 137 আনসাৰটো এ হ'ব লাগে Question 138 identify the antonym of worst worstৰ antonymটো হল best Question 139 কৈছে choose the correct option teacher dash Pooja for her bad handwriting সো ইয়াৰে আনসাৰটো হ'ব scolded সি Question 140 কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হেনাই সিৰাজউদ্দৌলাক পৰাজিত কৰিছিল এটো পলাচী যুদ্ধ Question 141 which pronoun can be used to refer to your friends running at a distance so your friends ok এটো কোনটা pronoun ইউজ কৰিব পাৰি so we মানে আমি গতে ইয়াত আমি নহব it নহব that নহব গতে they হ'ব তে আনসাৰ ডি Question 142 অসমৰ পৌৰ এলেকাৰ পথত মটৰচাইকেলৰ বাবে উচ্চতম গতি সীমা হৈছে এটো ডি 50 km/h Question 143 দীপা কৰ্মকাৰে কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল এটো হল জিমনাস্টিক্স Question 144 which of the following is the article our instructor asked us to push the car so ইয়াত article টো হ'ব দা এই অপচন শুদ্ধ Question 145 বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত যেহেতু এটো বৰডুবি টিলিঙা মন্দিৰটো তিনিচুকীয়া আছে এটো দুলিয়াজনৰ ওচৰত Question 146 এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী Question 147 which of the following is correct so ইয়াৰে good better best এটোৱে কারেক্ট হ'ব Question number 148 কৈছে জংকি আৰু পানে কোন সম্পদক ভিত্তি কৰি লিখা গল্প দুটা চৰিত্ৰ so ইয়াৰে অপচন কেটা চাই আপোনালোকে কবচোন আনসাৰটো কি হ'ব মই ইয়াৰে যেটো নেট সার্চ কৰি প্লাই পাইছো বা বিচাৰি পাইছো হেতু আছিল শান্তাল কমিউনিটি বুলি কয় এতিয়া ইয়াৰ এইকেটাৰ ভিতৰত শান্তাল কমিউনিটি কোনটা হয় আপোনালোকে যদি জানে আনসাৰটো
টিক মাৰ্ক হিচাপে লৈ ল'ব। কুৱেশ্যন 149 ত্ৰিকোণীয় আকৃতিৰ যান বাহন পথ চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত সেয়া হৈছে সতৰ্কতামূলক। কুৱেশ্যন 150 যদি 12টা আমৰ দাম 300 টকা আৰু 15টা আপেলৰ দাম 450 হয় তেন্তে 4টা আম আৰু 3টা আপেলৰ ক্ৰয়ৰ বাবে মুঠ খৰচ কিমান হ'ব? চি নম্বৰ 190 টকা। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।